Education. আজিৰ ভিডিঅ'টিত আছে নৱম শ্ৰেণীৰ হনুমন্তৰ লংকা দৰ্শন পাত্ৰীৰ প্ৰশ্নাৱলীৰ উত্তৰসমূহ। 1 নম্বৰ প্ৰশ্নটোত আছে চমুকৈ উত্তৰ দিয়া। ক নম্বৰটো হৈছে মাধৱ কন্দলী কোন আছিল? ইয়াৰ উত্তৰ হ'ব মাধৱ কন্দলী শংকৰ পূৰ্বযুগৰ এগৰাকী শ্ৰেষ্ঠ অসমীয়া কবি আছিল আৰু তেওঁ চতুৰ্দশ শতিকাৰ বৰাহী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতাত লাভ কৰিছিল। খ নম্বৰটোত আছে মাধৱ কন্দলীয়ে কোনখন মহাকাব্য অনুবাদ কৰিছিল? মাধৱ কন্দলীয়ে বাল্মীকি ৰচিত সংস্কৃত ৰামায়ণ মহাকাব্যখন অসমীয়ালৈ অনুবাদ কৰিছিল। গ নম্বৰ প্ৰশ্নটোত আছে মাধৱ কন্দলীৰ ৰামায়ণত কেইটা কাণ্ড পোৱা যায়? উত্তৰ 5টা কাণ্ড পোৱা যায়। তাৰ পিছৰ প্ৰশ্নটোত আছে মাধৱ কন্দলীক শংকৰদেৱে কি কবি বুলি অভিহিত কৰিছিল? উত্তৰ অপ্ৰমাদী বুলি অভিহিত কৰিছিল। নেক্সটটো হৈছে মাধৱ কন্দলীৰ ৰামায়ণত বৰ্তমানে সন্নিৱিষ্ট কোনটো কাণ্ড শংকৰদেৱে ৰচনা কৰা? উত্তৰ মাধৱ কন্দলীৰ ৰামায়ণত সন্নিৱিষ্ট উত্তৰা কাণ্ডটো শংকৰদেৱে ৰচনা কৰা। তাৰ পিছৰ প্ৰশ্নটোত আছে হনুমন্তৰ লংকা দৰ্শন কাব্যাংশ কোনটো কাণ্ডৰ পৰা লোৱা হৈছে? উত্তৰ হনুমন্তৰ লংকা দৰ্শন কাব্যাংশটো ৰামায়ণৰ সুন্দৰা কাণ্ডৰ পৰা লোৱা হৈছে। তাৰ পিছৰ প্ৰশ্নটোত আছে 2 নম্বৰ প্ৰশ্ন মাধৱ কন্দলীৰ বাহিৰে শংকৰ-পূৰ্ব যুগৰ কবি কেইজনৰ নাম উল্লেখ কৰা। উত্তৰ মাধৱ কন্দলীৰ বাহিৰে শংকৰ-পূৰ্ব যুগৰ কবি কেইজন হ'ল হেম সৰস্বতী, হৰিহৰ বিপ্ৰ, কবিৰত্ন সৰস্বতী আৰু ৰুদ্ৰ কন্দলী। 3 নম্বৰ প্ৰশ্নটোত আছে মাধৱ কন্দলীয়ে কোন ৰজাৰ পৃষ্ঠপোষকতাত লাভ কৰিছিল? তেওঁ ক'ৰ ৰজা আছিল? উত্তৰ মাধৱ কন্দলীয়ে বৰাহী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতা লাভ কৰিছিল। তেওঁ পুৰণি অসমৰ পূৰ্ব মধ্যাঞ্চলৰ ৰজা আছিল। ইয়াৰ পাছৰ প্ৰশ্নটোত আছে তলত দিয়াবোৰৰ টোকা লিখা মানে চমু টোকা লিখা। প্ৰথমটো হৈছে হনুমন্ত। হনুমন্ত হ'ল বায়ু দেৱতা বা পৱনদেৱ আৰু অঞ্জনাৰ পুত্ৰ। তেওঁ অযোধ্যাৰ ৰজা ৰামচন্দ্ৰৰ পৰম ভক্ত আছিল। তেওঁ বানৰ ৰজাৰ সেনাপতি আৰু মহাবীৰ আছিল। হনুমন্তই সীতাৰ অন্বেষণত সাগৰ পাৰ হৈ সীতাক লংকাত অভয়বাণী প্ৰদান কৰাৰ লগতে ৰামক সীতাৰ সম্ভেদ দিছিল। ৰাম ৰাৱণৰ যুদ্ধতো মুখ্য ভূমিকা লৈ সীতাক উদ্ধাৰ কৰি অনাত ৰামক সহায় কৰি হনুমন্তই ৰাম ভক্তিৰ পৰিচয় দিছিল। তাৰ পিছতে আছে সুগ্ৰীৱ। সুগ্ৰীৱ আছিল কিষ্ণিকন্যাৰ বানৰ ৰজা। সুগ্ৰীৱ ৰামৰ মিত্ৰ। সুগ্ৰীৱৰ সহায়ত বানৰ সেনা সহিতে ৰামে সাগৰত সেতু বান্ধি লংকাত উপস্থিত হৈ ৰাৱণক যুদ্ধত পৰাস্ত কৰি সীতাক উদ্ধাৰ কৰি আনিবলৈ সক্ষম হৈছিল। ৰামে বানৰ ৰজা বালিক বধ কৰি তেওঁৰ ভাতৃ সুগ্ৰীৱক বানৰবিলাকৰ ৰজা পাতিছিল। ইয়াৰ পিছতোত আছে নীল। নীল এগৰাকী বানৰ বীৰ। এইজনা পৰাক্ৰমী সেনাপতি বীৰো সীতাক উদ্ধাৰ কৰিবলৈ ৰাম সেতু নিৰ্মাণ কৰাত সহায় কৰিছিল। তাৰ পিছতে আছে অমৰাৱতী। অমৰাৱতী হ'ল স্বৰ্গৰ ৰজা ইন্দ্ৰৰ ৰাজধানী। ইয়াক দেৱপুৰীও বোলা হয়। এই নগৰ ঐশ্বৰ্য বিভূতিৰে পৰিপূৰ্ণ ফুল ফলেৰে জাতিষ্কাৰ। বিশ্বকৰ্মাই এই নগৰখন নিৰ্মাণ কৰিছিল। তাৰ পিছতে আছে কাশ্যপ নন্দন। কাশ্যপ নন্দন হ'ল সূৰ্য দেৱতাৰ নাম। ৰামায়ণ আৰু এই দুই এখন পুৰাণ শাস্ত্ৰ মতে ঋষি কাশ্যপ আৰু অদিতিৰ পুত্ৰ হেতু সূৰ্য দেৱতাক কাশ্যপ নন্দন নামেৰেও জনা যায়। তাৰ পিছতে আছে বিশ্বকৰ্মা। বিশ্বকৰ্মা বিমান আৰু অলংকাৰ নিৰ্মাণ কৰা দেৱতা। স্বৰ্গৰ ৰাজধানী ইন্দ্ৰপুৰীৰ নিৰ্মাণ কাৰ্য এইজনাই সম্পন্ন কৰিছিল। এওঁক শ্ৰেষ্ঠ নিৰ্মাতা বা শিল্পী ৰূপে গণ্য কৰি তেওঁৰ পূজা অৰ্চনা কৰা হয়। ইয়াৰ পাছতে 5 নম্বৰ প্ৰশ্নটোত আছে লংকা নগৰীৰ কাষৰ বন বননিত হনুমন্তই কি কি ফল ফুলৰ গছ দেখিবলৈ পাইছিল? উত্তৰ লংকা নগৰীৰ কাষৰ বন বননিত হনুমন্তই দেখিবলৈ পোৱা ফল ফুলৰ গছ গছনিবোৰ হ'ল হৰল,
পিয়াল, খৰ, নিখৰ, খেজুৰ, শাল, তাল, তামোল, গমাৰি, তেতেলী, কণ্টকী, আম, জাম, নাগেশ্বৰ, খাজুৰী, হাৰিঠা, আমলখি, দহাফল, গুৱা, চাটিয়াল, নাৰিকল, শ্ৰীফল, বগৰী, আঙুৰ, হোলেং, মহৰি, কমলাটেঙা, কৰ্দৈ, অমৰা আদি ফল-মূল আৰু গছ-গছনিৰ লগতে বিবিধ ফুল যেনে কদম, গোলাপ, গুটিমালি, পাৰিজাত, সেউতী, মালতী, পদুম ফুল আদি দেখিবলৈ পাইছিল। ৬ নম্বৰ প্ৰশ্নটোত আছে, হনুমন্তই কি ৰূপ ধৰি লংকা নগৰীত প্ৰৱেশ কৰিছিল? তেওঁ সেই ৰূপ ধৰাৰ কাৰণ কি আছিল? উত্তৰত লিখিম, হনুমন্তই বিৰাল অৰ্থাৎ মেকুৰী ৰূপ ধৰি লংকা নগৰীত প্ৰৱেশ কৰিছিল। তেওঁ সেই ৰূপ ধৰাৰ কাৰণ হ'ল, যদি হনুমন্তই নিজ ৰূপেৰে লংকা নগৰীত প্ৰৱেশ কৰে তেনেহ'লে তেওঁক ৰাক্ষসগণে ধৰি বান্ধি প্ৰাণনাশৰ চেষ্টা চলাব বুলিয়েই তেওঁ নিজ ৰূপ সলনি কৰি বিৰাল ৰূপে লংকা নগৰীত প্ৰৱেশ কৰিছিল। ইয়াৰ পিছৰ প্ৰশ্নটোত দিছে, হনুমন্তই গধূলি সময়ত দেখা লংকা নগৰীৰ এটি বৰ্ণনা দিয়া। উত্তৰ, হনুমন্তই গধূলি সময়ত নিজৰ মেকুৰী এটাৰ সমান সংকুচিত কৰি প্ৰাচীৰৰ ওপৰত উঠি লংকাৰ গধূলিৰ ৰূপ দেখা পালে। হনুমন্তই দেখা মতে লংকা নগৰীখন যেন বিশ্বকৰ্মাই নিৰ্মাণ কৰা স্বৰ্গৰ ৰজা ইন্দ্ৰৰ ৰাজধানী অমৰাৱতীৰ দৰে সমুজ্জ্বল। নগৰীখনৰ চাৰিওফালে সোণেৰে নিৰ্মিত গড়। নগৰীখনৰ ভিতৰতো ঠায়ে ঠায়ে সুবৰ্ণমাণিক জ্বলি নগৰীখনক উজ্বলাই তুলিছে। গোটেই নগৰখনেই গড়েৰে বিভিন্ন সুৰক্ষিত দেৱালেৰে এনেভাৱে আবৃত যে তাত প্ৰৱেশ কৰা সাধাৰণ লোকৰ বাবেই যে অসাধ্য এনে নহয়। পৰাক্ৰমী দেৱতা বা অসুৰৰ পক্ষেও সেয়া অসম্ভৱ কাম। এনেদৰেই হনুমন্তই গধূলিৰ লংকা নগৰীৰ ৰূপৰ এটি বৰ্ণনা দিছে। ইয়াৰ পাছতে ৮ নম্বৰ প্ৰশ্নটোত আছে, সুৰক্ষিত লংকা নগৰী দেখি হনুমন্তৰ মনলৈ কেনেধৰণৰ চিন্তা আহিছিল? উত্তৰ, সুৰক্ষিত লংকা নগৰী দেখি হনুমন্তৰ মনলৈ নিৰাশ ভাৱ আহিছিল। লংকাৰ দৰে চাৰিওফালে সুউচ্চ গড়েৰে সুৰক্ষিত নগৰী এখনত বান্দৰৰ কথা বাদেই দেৱতা বা অসুৰসকলেও তাত প্ৰৱেশ কৰাটো সম্ভৱ নহয়। অংগদ, সুগ্ৰীৱ, নীলে সমুদ্ৰ পাৰ হ'ব পাৰে যদিও আন বানৰসকলৰ পক্ষে সেয়া কদাপিও সম্ভৱ নহয়। গতিকে এনে দুৰ্গম ঠাইলৈ তেওঁ যি উদ্দেশ্যে আহিছে সেই উদ্দেশ্যে পূৰণ কৰিব পৰাটো এটা টান কাম হ'ব বুলি হনুমন্ত ভীষণ চিন্তাত পৰিছে। ৯ নম্বৰ প্ৰশ্নটোত আছে, সুবেল শৃংগত বহি হনুমন্তই কি ভাবিছিল? উত্তৰ, সুবেল শৃংগত বহি হনুমন্তই ভাবিছিল যে সমুদ্ৰ অতিক্ৰম কৰি তেওঁ সুস্থ শৰীৰেৰে সুবেল আহি পাইছেহি। এতিয়া তেওঁ আগলৈও আগবাঢ়ি যাব পাৰিব। কোটিযোৰজন সমুদ্ৰ অতিক্ৰম কৰোঁতে তেওঁৰ মনত কোনো শংকাৰ উদ্ৰেক ঘটা নাছিল যদিও এতিয়া লংকা নগৰী দেখি তাত প্ৰৱেশ কৰিবলৈ তেওঁৰ মনত শংকা জন্মিছে। দ্বিতীয় অস্ত্ৰাৱতী সদৃশ লংকা নগৰীলৈ যিকোনো উপায়েই নহওক কিয় তেওঁ ৰামৰ কাৰ্য সাধিবৰ বাবে লংকালৈ আহিছে যেতিয়া তাৰহে চেষ্টা কৰিব। এইবুলি ভাবি দিনৰ ভাগতে লংকা নগৰীখন চাই লোৱাৰ সিদ্ধান্ত কৰিলে। ইয়াৰ পাছতে ১০ নম্বৰ প্ৰশ্নটোত আছে, হনুমন্তৰ লংকা দৰ্শন কাব্যাংশৰ মূল কথাখিনি তোমাৰ নিজৰ ভাষাৰে লিখা। উত্তৰ, হনুমন্তৰ লংকা দৰ্শন কবিতা অংশ মূল ৰামায়ণৰ সুন্দৰকাণ্ডৰ ঘাইকৈ দ্বিতীয় সৰ্গৰ আধাৰত অনুবাদ কৰা। এই অংশটোত কবিয়ে মূল বিষয়বস্তুৰ স্থানীয়ভাৱে চমু ৰূপত সংযোজন ঘটাইছে। পাঠত সন্নিৱিষ্ট অংশটোত সীতাৰ অন্বেষণত যোৱা হনুমানে বিশাল সাগৰ পাৰ হৈ সুবেল বা ত্ৰিকুটগিৰি পৰ্বতত নামিছে। এই ত্ৰিকুটগিৰি শৃংগৰ পৰাই ৰাৱণৰ লংকা নগৰীলৈ দৃষ্টিপাত কৰোঁতে হনুমানৰ দৃষ্টিগোচৰ হোৱা ঘটনাৰ বিৱৰণেই হ'ল হনুমন্তৰ লংকা দৰ্শনৰ মূল বিষয়বস্তু। ত্ৰিকুট পৰ্বতৰ ওপৰত ৰাৱণৰ ৰমকজমক লংকা নগৰী। এই নগৰীৰ চাৰিওদিশ সুদৃঢ় প্ৰাচীৰে আবৃত। এই নগৰী এনে বিতোপন আৰু সুসংৰক্ষিত যে ই ইন্দ্ৰৰ অমৰাৱতী নগৰীতকৈ কোনো গুণে কম নহয়। লংকা নগৰীৰ মনোমোহা উদ্যান, গগনচুম্বী অট্টালিকা, গড় প্ৰাচীৰ আদিৰে সুৰক্ষিত নগৰী দেখি হনুমান মুগ্ধ হৈছিল। তেওঁৰ মনত নাম ভাৱৰ হেন্দোলনিয়ে থৌকিবাথৌ লগাইছে।
অপাৰ ঐশ্বৰ্য বিভূতিৰে পূৰ্ণ লংকানগৰীৰ সকলোতে সোণৰূপ মণিমাণিক্যৰ পয়োভৰ। প্ৰশস্ত সুশোভিত বাট-পথ, নানা ধৰণৰ ফুলেৰে পৰিপূৰ্ণ উদ্যান, বিভিন্ন চৰাই-চিৰিকটিৰ কলৰৱেৰে মুখৰিত আৰু বিবিধ ফুলেৰে জাতিষ্কাৰ নগৰীখনত অহৰহ বৈ থকা সাগৰীয় মৃদু মধুৰ শীতল বতাহে এই নগৰীক অমৰাৱতী সদৃশ অপৰূপ তথা মনোমুগ্ধকৰ কৰি তুলিছে। ইয়াক বিশ্বকৰ্মাৰ অপূৰ্ব সৃষ্টি বুলি কবিয়ে অভিহিত কৰিছে। দিনৰ সূৰ্যৰ পোহৰে এই নগৰীক যিদৰে অনন্য ৰূপৰ জলমলাই তোলে, ঠিক তেনেদৰে গধূলি বেলিকাও বিবিধ বস্তুৰ পোহৰে এই নগৰীক মায়াবী ৰূপত জিলিকাই তোলে। এনেদৰেই হনুমানে ত্ৰিকুট পৰ্বতত বহি লংকাৰ ৰূপৰ বৰ্ণনা কৰিছে। ইয়াৰ পাছৰ প্ৰশ্নটোত আছে তলৰ শব্দবোৰৰ আধুনিক ৰূপ লিখা। উত্তৰ: কণ্টকী। কণ্টকীৰ আধুনিক ৰূপ হৈছে কাঁইটীয়া গছ, ছাটিয়াল, ছটিয়না গছ, তহিতে, তাত, দেশিলন্ত, দেখিলে। তাৰ পিছৰ প্ৰশ্নটোত আছে সমাৰ্থক শব্দ লিখা। গগন। গগনৰ সমাৰ্থক শব্দ আকাশ, বিৰাল, মেকুৰী, গড়, প্ৰাচীৰ, সমুদ্ৰ, সাগৰ, পৱন, বায়ু। ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো আছিল ইমানেই। যদি ভিডিঅ'টো ভাল পালা তেন্তে ভিডিঅ'টো লাইক কৰিবা, কমেণ্ট কৰিবা আৰু বন্ধু-বান্ধৱীলৈ শ্বেয়াৰ কৰাৰ লগতে আমাৰ চেনেলৰ প্ৰশ্ন উত্তৰৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা।